Good morning. সকলোকে নমস্কাৰ জনাই মই ৰুনুমণি অন্যটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আহিছিলোঁ আমি বাইদেউহঁতৰ ঘৰ। এয়া আছে আমাৰ পেহী। এয়া পেহীহঁতৰ ঘৰত আহিছিলোঁ। আহি পেলাই অকণমান ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ ৰাতিপুৱাৰ পৰাই। ইমান ধুনীয়া পৰিৱেশ, বহুত গছ-গছনি আছে, গাঁৱৰ পৰিৱেশ। ৰাতিপুৱাৰ পৰাই ফুলবোৰ অকণমান আপোনালোককো দেখাওঁ, মই নিজেও চালোঁ। ইমান বেছি ভাল লগা, মানে ধুনীয়াকৈ ফুলি আছে, ইমান বেছি ভাল লাগে। মৰ্ণিঙতে যেতিয়া শুই উঠি দৰ্জাখন খুলিয়ে ফুলবোৰ দেখা পোৱা যায়, মনটো খুবেই ভাল লাগে। আৰু লগতে এয়া বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ বাইদেউহঁতৰ। এয়া হৈছে আমাৰ পেহী, আৰু এয়া পেহীয়ে ইফালৰ পৰা আহিছে। পেহীয়ে মোক যদিও মানে ভিডিঅ' কৰিব দিয়া নাছিলে, তেওঁৰ মানে ইফালৰ পৰা উঠি আহিছে, সেইকাৰণে মই একো নহয় বুলি কৈ অকণমান ভিডিঅ' কৰিলোঁ। আৰু বাকী বাহিৰৰ পৰিৱেশটো অকণমান দেখাওঁ। ইমান বেছি গছ-গছনি আছে, বহুত বেছি ভাল লগা। যিহেতু আমি গুৱাহাটীত থকা, গুৱাহাটীত মানে ইমানেই বেছি প্ৰদূষণ, মানে বৰ্তমান সময়ত যান্ত্ৰিকতাৰে ভৰপূৰ হৈ আছে। গতিকে এতিয়া কিন্তু ইয়াতে আহি ইমান বেছি ভাল লাগিছে, ইমান বেছি ৰিলেক্স ফিল কৰিছোঁ নিজকে। এফালে যাব ওলাইছোঁ, আৰু ক'লৈ যাম কি কথা আপোনালোকক দেখাম। একেবাৰে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব, বহুত বেছি ভাল লাগিব। দেখা নাই যে সঁচাকৈ ক'ৰবাত স্বৰ্গত অহা নিচিনা লাগিছে। এইটো পাহাৰ, ধুলু এইটোকে পাহাৰ কয় দেই। আহা দুদু, নহ'লে দেৰি হৈ যাব তাত। তুমি লাহে লাহে আহা, দৌৰি দৌৰি গ'লে ভাগৰ লাগিব। খোজকাঢ়ি এনেকৈ মানে এনে নোৱাৰে। মানে বেছি ভাল লাগিছে, নিজকে নিজে ক'ত আহি আছোঁ একো গম পোৱা নাই। আপোনালোকে চাই থাকিব। ময়ো আগতে ফাৰ্ষ্ট টাইম মানে আহিছোঁ, ইয়াৰ আগতে মই পাহাৰটোত কেতিয়াও উঠা নাছিলোঁ, আজি প্ৰথম আহিছোঁ। খুবেই বেছি ভাল লাগিছে। নিজে বৰ্তমান ক'ত আছোঁ সকলোবোৰ পাহৰি মই আহি আছোঁ। এতিয়া আপোনালোকে চাই থাককচোন, বহুত বেছি ভাল লগা এটা মানে ভিডিঅ' হ'বলৈ গৈ আছে। প্লিজ আপোনালোকে শেষলৈকে চাই থাকিব। আমি ক'লৈ আহি আছোঁ এতিয়া। আহি আছোঁ, আমাৰ আগত গৈ আছে ফেমিলি, আৰু ইমান ভাল লাগিছে, ইমান ভাল লগা এটা নজৰ, ইমান বেছি ভাল লাগিছে। গা ধুই আছে চবে, বহুত বেছি ভাল লাগিছে। পানীৰ শব্দ শুনিছে নহয় আপোনালোকে, জুৰিৰ শব্দ। আৰু সেই পানী ক'ৰ পৰা কোনফালৰ পৰা আহি আছে, একেবাৰে ওপৰলৈকেতো যাব নোৱাৰোঁ। য'লৈকে যাব পাৰোঁ আপোনালোকক দেখাম, চাই থাকিব। আমি একেবাৰে মেইন ঠাইখিনি বৰ্তমানলৈকে পোৱা নাই, পাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, কিন্তু অলপো স্কিপ নকৰিব, বহুত মিছ কৰিব দেই। বহুত বেছি ভাল লগা। মই আহি মানে এনেকুৱা হৈ গৈছোঁ, মই ক'ত আহি আছোঁ নিজে পাহৰি গৈছোঁ। ইমানেই বেছি ভাল লাগিছে, মানে ইয়াৰ পৰিৱেশ বহুত বেছি ভাল লগা, আৰু ইমানেই বেছি ভাল লাগিছে মানে কি ক'ম আপোনালোকক, ক'বলৈ কোনো ভাষাই নাই। আপোনালোকে ভিডিঅ'টো চাই থাকিব, নিশ্চয় ধৰিব পাৰিব। কিন্তু কিছুমান বস্তু মই ইয়াতে আপোনালোকক মানে দেখাব পাৰিছোঁ নে নাই নাজানো, কিন্তু যিখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। পাছত এটা কমেণ্ট কৰি জনাই থৈ একেবাৰে নাপাহৰিব দেই, কমেণ্ট কৰি থৈ যাবলৈ, কেনেকুৱা ভিডিঅ'টো কেনেকুৱা লাগিলে, কি কথা। আৰু এই ঠাইখিনি হৈছে কঠীয়াতলি চাৰিআলি বুলি কয়, আৰু কঠীয়াতলি চাৰিআলি ইয়াতে টেঙাপানী বুলি কয়। সেই ঠাইখিনি এইটো পাহাৰ হয়, সেই পাহাৰটোৰ মাজলৈ আহি আছোঁ, আৰু পানীবোৰ ক'ৰ পৰা আহিছে সেইবোৰ বিশেষকৈ দেখাবলৈ আহি আছোঁ।
মেইন জেগাখিনি আহি পাইছোহি আপোনালোকে ভালকৈ লক্ষ্য কৰিব দেই আৰু ময়ো যিহেতু দেখা নাই ময়ো চাব লাগিব গতিকে আপোনালোককো দেখাই আছোঁ কেনেকুৱা লাগিব ইমান বেছি ভাল মানে ইমান বেছি ভাল লাগিছে পৰিৱেশটো ইয়াতে পানীবোৰ ক'ৰ পৰা আহিছে বহুত ওপৰৰ পৰা আহে বুলি কৈছে কিন্তু ইমান ওপৰলৈ আমি যাব পৰাটো সম্ভৱ নহয় বুলি কৈছে এয়া আহি আমি পাইছোহি পানীবোৰ মানে ইয়াতকৈ বহুত ওপৰৰ পৰা আহে আমি সেই বস্তুটো আপোনালোকক মানে গৈ দেখাব নোৱাৰোঁ যিহেতু মানে এতিয়া বাৰিষাৰ মানে হাবি জংঘলে ভৰা গতিকে খৰাং ছিজনত আহিলে হেনো তাতে মানে ল'ৰা মানুহবোৰহে যাব পাৰে কিন্তু আমি তালৈ যাব নোৱাৰোঁ বহুত সেই ঠাইখিনি হৈছে টেঙাপানী বুলি কয় কঠীয়াতলি চাৰিআলিৰ হয় আৰু কঠীয়াতলিৰ চাৰিআলিৰ পৰা অনলি 1.5 কিলোমিটাৰমান ভিতৰলৈ আহিব লাগে তাৰ পাছতে ইয়াতে বাগানৰ মাজে মাজে বহুত দূৰ যোৱাৰ পাছত এই ঠাইখিনি পায় খুবেই বেছি ভাল লগা ইমানেই বেছি ভাল লাগে মানে মন প্ৰাণ সকলোবোৰ শান্ত হৈ যায় ইমান বেছি ভাল পৰিৱেশ ইমানেই মানে পানীটো ক'ৰ পৰা আহি থাকে কোনেও গম নাপায় আৰু ইয়াতে মানুহবোৰক সুধোতে কৈছে যে বহুত ওপৰৰ পৰা আহে য'ত নেকি আমি যাব নোৱাৰোঁ তাতে মানে খৰাং ছিজনত মানুহ যাব পাৰে কিন্তু যিজন যাব পাৰে সেইজন উভতি আহোঁতে বহুত বেছি কষ্ট হয় বুলি কৈছে কিন্তু খুবেই ভাল লাগিলে যি কি নহওক ল'ৰাৰ গৰমৰ বন্ধ বুলি ক'তোৱে যোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম লৈ আহিলোঁ ফুৰাবৰ কাৰণে আৰু বহুত বেছি সি এনজয় কৰিছে মোৰো খুবেই বহুত বেছি ভাল লাগিছে কিয়নো নতুন এটা ঠাই যদিও ইয়াতে আহি থাকোঁ কিন্তু এই ঠাইখিনিলৈ কেতিয়াও অহা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম আহিলোঁ বহুত বেছি ভাল লাগিছে নিজকে কি ক'ম নিজেই ক'ত আছোঁ গম পোৱা নাই এনেকুৱা ইয়াৰ পাহাৰৰ পৰিৱেশ নদীৰ পানীৰ যিটো মানে ক'ৰ পৰা আহি আছে পানীৰ যিটো ঝৰ্ণা ক'ৰ পৰা আহি আছে ইমান বেছি ভাল লগা এটা পৰিৱেশ যিটো পৰিৱেশ হয়তো আপোনালোকক মই ভালকৈ মানে ক'ব পৰা নাই ইমানেই বেছি ভাল লগা এটা পৰিৱেশ আৰু ইয়াতে যিখিনি ঠাই নামেৰে নামাংকিত কৰিছে টেঙাপানী বুলি সেই ঠাইখিনি হৈছে মানে পাহাৰৰ শিলৰ ফাকে ফাকে মানে মাটিৰ তলৰ পৰা পানী ওলাই থাকে সেই পানীবোৰে ইয়াতে যিবোৰ বাগানৰ মানুহ আছে তেওঁলোকে পানীবোৰ নি খায় মানে ইমানেই ধুনীয়া পানী মানে কোনো ধৰণৰ আইৰণ নাই কোনো ধৰণৰ একো নাই মানে পানীটো খালে এনেকুৱা লাগে যেন মানে আমি যিটো নৰ্মেল পানী খাই থাকোঁ সেই পানীটোতকৈ বহুত পৃথক বহুত বেছি ভাল লগা আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম বাৰু সেইখিনি কিন্তু এইখিনি আমাৰ যিবোৰ এনজয় কৰিলে আমাৰ বাইদেউ ভাগিন আমাৰ ল'ৰা হাজবেণ্ড সেই বস্তুবোৰ আপোনালোকক অকণমান দেখাই লৈছোঁ যিহেতু মই আহিছিলোঁ যদি মই ইমান বেছি মানে মই চাই এনজয় কৰিছোঁ মই নামিব বহুত বেছি কৈছিলে বাইদেউ হাজবেণ্ড ভাগিন সকলোৱে কিন্তু মোৰ মন নগ'লে যিহেতু নাজানো ফাৰ্ষ্ট টাইম আহিছোঁ সেইকাৰণে মনটো মানে এটা এক্সাইটেড লাগিছে সকলোকে চোৱাৰ হেঁপাহ মানে উপভোগ কৰা হেঁপাহ আৰু তেনেকৈ চায়েই ৰ'লোঁ গোটেই টাইমখিনি শেষত মানে ভিডিঅ' কৰি গৈছোঁ যদিও নিজে তাত মানে নিজে নামি গা ধুই তেনেকুৱা ধৰণৰ একো কৰা নাই অনলি ভিডিঅ'ই বনাই থাকিলোঁ আৰু তেনেকৈ মই এনজয়মেণ্ট ল'লোঁ বহুত বেছি ভাল লাগিছে এতিয়া আমাৰ এই পাৰ্টি আহি গ'ল যিহেতু আমাৰ সকলোৰে গা ধোৱা হৈ গ'ল ইয়াতে 2-1.5 ঘণ্টা আমি সকলোৱে গা ধুলে মই আৰু ভণ্টিজনী যদিও ধোৱা নাই বাকী সকলোৱে ধুলে এই বাইদেউ হাজবেণ্ড ল'ৰা সকলোৱে আহিলে অৱশেষত আৰু আমিও এতিয়া ঘৰলৈ যাব ল'ম বাকী আপোনালোকক টেঙাপানী যিটো হয় সেইখিনি আপোনালোকক দেখাই দিলোঁ আৰু দেখাই যাম চাই থাকিব ওপৰততো তেওঁলোকে গা ধুই আহিলে আৰু ইয়াতে মানে টেঙাপানী যিটো মানে নামেৰে নামাংকিত হয় সেই ঠাইখিনিলৈ আনি আছোঁ এয়া হৈছে এইখিনি পিকনিক প্লেচ হয় জানুৱাৰী আৰু ডিচেম্বৰ মাহত ইয়াতে বহুত বেছি পিকনিক পাৰ্টি হয় গতিকে বহুত মানে ভাল লগা পৰিৱেশ সকলো ফালে ইয়াতে চাহপাতৰ বাগান আছে আৰু ইয়াতে নদীয়ে আৰু এইফালে পানী বৈ আহি থাকে তাততো ধুই আহিছে আকৌ আহি ইয়াতো তেওঁলোকে ধুইছে আৰু ধোৱাৰ পাছত মেইন জেগাখিনিলৈ আপোনালোকক লৈ যাম কিমান সময় এনজয় কৰে কৰক বাৰু আজি ফুল এনজয় কৰিবলৈ এৰি দিছোঁ নিজৰ ইচ্ছামতে নিজৰ খুচিমতে যি কৰে কৰি থাকিব দিছোঁ আমি জাষ্ট বহি চাই আছোঁ ভণ্টিজনী আৰু মই আৰু বাকী এয়া আহি টেঙাপানীৰ যিটো মেইন নামেৰে নামাংকিত এই পানীখিনি একেবাৰে মাটিৰ তলৰ পৰা আহিছে কিন্তু এই পানীখিনি ক'ৰ পৰা আহিছে কি কথা আপুনি ডাইৰেক্ট চালে গম নাপাব এইখিনি ঠাই যদিও মানে ৰাইজে পাছত মানে পকা কৰি ৰাখিছে বা পানীখিনি উলিয়াই এনেকৈ সকলোৱে ধৰি নিয়ে আৰু খায় আৰু আমাৰ সকলো ফালৰ পৰা গা চা ধুই আহি শেষত ইয়াতে ভাল পানী দি গা ধুইছে আৰু পানীবোৰো বহুত বেছি ঠাণ্ডা বহুত বেছি চাফা আপোনালোকে চাগে নিশ্চয় অনুমান কৰিব পাৰিছে কিমান ধুনীয়া পানী আৰু
কিমান ধুনীয়াকৈ মানে সকলো ফালে বাগানৰ মাজেদি পানীৰ ঝৰ্ণাৰেদি পানী বৈ গৈছে ইমানেই বেছি ভাল লগা পৰিৱেশ যিটো সম্ভৱ আপোনালোকক মই কৈ শেষ কৰিব নোৱাৰিম ইমান ৰ'দ দি আছিলে যেতিয়া আমি অহাৰ আগতে কিন্তু পাছত ৰ'দটো অলপ ভাল কৰিছে আৰু তেতিয়া আমি আৰু এটা জমনি কথা আমাৰ এখেতৰ পেণ্টটো ঢিলা হৈ গৈছে পানীত মানে কি হৈছে বাইদেউ এডাল ৰছী এনেকৈ লগাই দিলে কঁকালত আৰু তাৰপিছত তেওঁ পেণ্টটো ঠিক হৈ গ'ল বাকী সেইখিনি আপোনালোকক দেখাই দিলোঁ এই আমাৰ সকলোৱে এতিয়া গা চা ধোৱা হৈ গ'ল এতিয়া আমি ঘৰত যাম অলপ ৰেষ্ট লৈ ল'ম আৰু পানীখিনিও আপোনালোকক অকণমান দেখাই দিছোঁ ৰ'ব এইখিনি চাই লওক ইয়া পানীখিনি ওপৰৰ যিটো পাহাৰৰ মানে হেৰিটো পৰি আছে পানীত বহুত বেছি চাফা পানী আৰু এই ওচৰত যিহেতু ফুল আছে ফুলো পৰি আছে আৰু বহুত মানে বহুত দূৰৰ এৰিয়া মানুহে ইয়াৰ পৰা পানী নি খায় ইমানেই বেছি গাড়ী মানে লৈ আহিছে যিখিনি আপোনালোকক মই একচুৱেলি ভিডিঅ' কৰিব থাকি গ'ল তথাপিও আপোনালোকক কথাখিনি বাৰু কৈ দিছোঁ এইখিনিয়ে হয় এইখিনি পাছত মানুহে পকা কৰি লৈছে ঠাইখিনি কিন্তু পানীটো ক'ৰ পৰা ওলাই থাকে গম নাপায় পানী কেতিয়াও শুকাই নাযায় পানীটো আহিয়ে থাকে ক'ৰ পৰা আহি থাকে তাৰ কোনো এয়া দেখিছে গাড়ী তাৰ কোনো ঠিৰাঙি নাই